গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত পাঞ্জাবাৰীৰ শিল্পগ্ৰাম চৌহদত আয়োজিত হৈছে গান্ধাৰীৰ অভিশাপ শীৰ্ষক ভাওনা। উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত আয়োজিত ভাওনাখনৰ পৰিচালনা ডক্টৰ দীপেন দাসৰ, পৰিকল্পনা ঋতুপৰ্ণ দাসৰ। বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সংবাদকৰ্মীৰ দ্বাৰা অভিনীত গান্ধাৰীৰ অভিশাপ শীৰ্ষক ভাওনাখন আমি এই মুহূৰ্তত ভাওনাখনৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। যদিও বচন মিছু তোমাৰ এই দেৱবীৰ্য আশীৰ্বাদ লৈ, তথাপিতো পদে পদে নিৰ্যাতিত তিৰস্কৃত হৈ পাৰ হৈছে দুৰ্ভগীয়া কৰ্ণৰ জীৱন। তিৰস্কাৰেই পুৰস্কাৰ মোৰ, তাৰ বাবে নাই মোৰ অকণো আক্ষেপ। পিতৃতুমি দিব্যজ্যোতি উজ্জ্বল মাৰ্তণ্ড, উদ্ভাসিত হয় বিশ্ব তোমাৰ জ্যোতিৰে। আৰু পুত্ৰ ভাজন সংসাৰৰ অভিশপ্ত তপ্ত হৃদয় মোৰ। তথাপিও হে দীনমণি, এই নিষ্কিন দুৰ্ভগীয়া কৰ্ণৰ ভক্তি ভৰা পুষ্পৰ অৰ্ঘ কৰিবা গ্ৰহণ, প্ৰভু কৰিবা গ্ৰহণ। পুত্ৰ কৰ্ণ, নয়নৰ মণি মোৰ। কোন তুমি দেৱী? আচম্বিতে উপস্থিত হৈ পুত্ৰ বুলি শুনালা মধুৰ বচন, যে কিয় জানিবৰ নাই প্ৰয়োজন। পিতৃপূজা শেষ হ'ল মোৰ, সন্মুখত আহি দেখা দিছাই তেতিয়া। বাকী থকা পুষ্পৰ অঞ্জলি তোমাৰ চৰণত দি উপহাৰ। পুত্ৰ বুলি মাতিছা তেতিয়া হে দেৱী, এই দুৰ্ভগীয়া কৰ্ণৰ পুষ্পৰ অৰ্ঘ নিঘিনাই কৰিবা গ্ৰহণ। লোৱা পুত্ৰ, হিয়া ভৰা আশীৰ্বাদ মোৰ। কুন্তি মই পাণ্ডৱ জননী, পাণ্ডৱ জননী, তুমি পুত্ৰ মোৰ, জ্যেষ্ঠ পঞ্চ পাণ্ডৱৰ, তেজোদীপ্ত সূৰ্যৰ নন্দন। কুন্তি মই সঁচাকৈয়ে জননী তোমাৰ, অভাগিনী মাতৃয়ে তোমাৰ। আজি বিচাৰিছে ল'বলৈ মুকুট সাৱটি। মাতৃ তুমি পঞ্চ পাণ্ডৱ, সেই নিমিত্তে এই জগতত মাথো পাইছা বন্দনা। কিন্তু কিয় দেৱী উপযাচি আহি এই দুৰ্ভগীয়া কৰ্ণক যাচি দিছা মাতৃত্ব তোমাৰ? মইতো বিচৰা নাই সেই অধিকাৰ, সেই আশাই দিয়া নাই হৃদয়ক ঠাই। এতিয়াও দেৱী গ্ৰহণ কৰি মোৰ ভক্তি ভৰা পুষ্পৰ অৰ্ঘ। মাতৃ হৈ যশোধৰা পঞ্চ পাণ্ডৱৰ গৌৰৱিনী তেজস্বিনী হৈ দেৱী থাকা দূৰতে দিলে কি ক্ষুদ্ৰ পুত্ৰ, হীনময় নিষ্ময় নাচা